তো গাইজ ক'তবা যাই আছোঁ একো গম চম নাপাওঁ, কাৰণ কলকাতাত ডিউটিটো শেষ হোৱাৰ পাছত কৈছে কি যৌ কমল ৰুমত যোৱাৰ আগতে একপাক ফুৰি আহোঁ যৌ। মই ভাবিলোঁ ফুৰবা বহুত দিন যাই নাই, তো আহিছোঁ কিন্তু সি দেখোন আহি পেলাই এখন সৰু নামমান দোকানৰ সন্মুখত দেখোন গাড়ীখন ৰখাই দিলা। তো এতিয়া ভাবিছোঁ কিবা কৰে ইয়াতে। তো অলপমান টাইম কথা পতাৰ পাছতহে গম পালোঁ যে ই বোলে এটা জেকেট থোপা দিছে ইয়াতে, তাকে নিবা আছে মোক চালাই এনে ফুৰবা যাম বুলি ক'লা। তো এতিয়া জেকেটটো ল'লোঁ, লৈ পেলাই এতিয়া ৰুমক লাগি যাই আছোঁ, আৰু বহুত দিন হ'ল অলপমান ঘূৰা ফুৰা কৰা নাছিলোঁ, গতিকে জেকেটটো হ'লেও নিবা আহা চলেদি কমচে কম অলপমান ঘূৰা ফুৰাটো হ'ল বাছ। এটা আহি আছোঁ অলপমান দেৰিকৈ যাই পেলাই কাপোৰ চাপোৰ চেঞ্জ কৰি। তো ভাবলোঁ ৰুমত আহি কাপোৰটো সলাই পেলাই তাতে যে এতিয়া দেখালোঁ তাতে ভাত খাব যাম, কিন্তু কাপোৰ সলাব সময় নিদিলা। এই দীপজ্যোতি কেং আছে, ইফালে সি আজি একদিন আগত এক্সিডেণ্ট কৰি চকুটোকো কণা কৰি লৈছি, চাইকেল দি ডাম্পাৰত খুন্দিছি নিজে। তো ইয়াতে মই আৰু একদিন আহিছিলোঁ কেইদিনমান আগতে, এটা ভিডিঅ' আছে মোৰ ইউটিউবত, তাতে মানে আহি কিনে একলা মই চিকেন লৈ খাইছিলোঁ, সেইখিনি ভাল লগা নাছিল কাৰণ একলা আছিলোঁ না, আজি সেইকাৰণে দীপজ্যোতিৰ লগত আহিছোঁ। আৰু আজি আমি চিকেন নাখাওঁ, আজি খাম গাহৰি। তো গাহৰিৰ থালি দুটা অৰ্ডাৰ দিছোঁ আৰু আহি গ'ল, বাছ গাহৰি 2 বাতি আহিব ৰখা আৰু তাকে অপেক্ষা। তো গাহৰি আহি গ'ল, ইয়াততো ৰখবা ধৈৰ্য নাই, একদম অহাৰ লগে লগে হামলা দি দিছি। তো খাই কিনে গম পালোঁ আজিও সেই একে, মানে বহুত ধুনীয়া বনায়, আৰু 9 মাইলৰ যিখিনি মানুহ আছে আৰু যোৰাবাটৰ মানুহ আছে আহি কিনে ইয়াত খাব পাৰে, সঁচাকৈ বহুত ধুনীয়া টেষ্টি খানা বনায়, মানে পইচা বচুল খানা বুলি যে কয়, এই সেনেহেন খানা ইয়াতে পায়। গতিকে আপোনালোকে আহিবতে আহি কিনে খাব, সঁচাকৈ বহুত ভাল পাব। আৰু মোৰতো খোৱা হৈ গ'ল মানে মোৰ ভাত ৰৈয়ে গ'ল। মইতো 1 বাতি গাহৰি লৈছোঁ, চালা এইটো 2 বাতি গাহৰি লৈছে আৰু এতিয়ালৈকে খাৱাই হোৱা নাই। কৃষ্ণ কৃষ্ণ। তো এতিয়া ভাত খোৱা হ'ল ন, খোজকাঢ়ি যাব নোৱাৰোঁ, তো গাড়ীত বহিলোঁ ৰুমত যাওঁ এতিয়া।